এটা কথা গম পালোঁ, তো আশা ইমান কৰিব নালাগে। তো আশাতকৈ আগতকৈ মানুহে সদায় কামটো কৰিব লাগে। তো আজি গম পালোঁ কথাটো মানে। বাকী জীৱনত মই এটা কথা পাহৰি নাযাওঁ, তিনিটো। তো এই তিনিটোৱে মানে মোৰ থাকি যাব আৰু মানে। তো এতিয়া মই আপোনালোকক একো লুকাব কথা নাই। তো এনেও গম পাবই আপোনালোকক মোৰ ৰিজাল্টটোনো কেনেকুৱা আছে। মাৰ্কশ্বিটখন দেখাই দিওঁ আপোনালোকক। তো ইয়াত একো লুকাব কথা নাই। হওক মোৰ মাৰ্কশ্বিটখন আপোনালোকক এইবিধ দেখাই দিওঁ। তো হেল্ল' দোস্ত, ৱেলকাম টু পিংকুজ ব্লগ। তো নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আপোনালোকে নিশ্চয় গম পালে তো এইচএছ ৰিজাল্ট। তো মোৰনো কেনেকুৱা হ'ল আজি ৰিজাল্টটো আপোনালোকক খুব ধুনীয়াকৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। মানে ৰাতিপুৱাৰ পৰা সকলোৱে ফোন কৰি আছে, তো মেছেজ কৰি আছে, তো ৰিজাল্ট কেনেকুৱা হ'ল, এডমিট কাৰ্ডখন দিওঁ। এডমিট কাৰ্ডত মই কি মোৰতো ৰিজাল্টটো চালোঁৱে, তো আপোনালোককো দেখাই দিওঁ আৰু তেওঁলোকক মই ভিডিঅ'টো শ্বেয়াৰ কৰি দিম। তো তেওঁলোকে চাই ল'ব। তো ব'লক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো পোনপ্ৰথমে মোৰ ৰিজাল্টখনে দেখাল ন। তো মোৰ ৰিজাল্টখননো কেনেকুৱা হ'ল, তো সকলোৱে তো ৰিজাল্টখনে বিচাৰে, কি ডিভিজন পালি, কি কৰি। তো আগতে আপোনালোকৰ ৰিজাল্টখন দেখালোঁ আহক, তাৰপিছত কথা পাতি। ৰিজাল্টখন চোৱাৰ আগতে এটা কথা ক'লোঁ, তো মই চাওক, মই ইমান ষ্টাডি কৰা নাছিলোঁ তো পঢ়াৰ ক্ষেত্ৰত। তো মই খুব বেছি মানে 3 মাহৰ আগৰ পৰা মানে মই অলপ পঢ়িছিলোঁ। তো আৰু সেই 3 মাহৰ পঢ়াখিনিয়ে মই পালোঁ মানে এই ৰিজাল্টটো। বাকী যি কি নহওক আহক এতিয়া চাওঁ তো ৰিজাল্টটো। মোৰ এই মাৰ্কশ্বিটখন চাওক, এইখন তো এইখনে আছিল মোৰ মাৰ্কশ্বিট। তো চাওক, ষ্ট্ৰীম মই আৰ্টছত লৈছিলোঁ। তো নাম আছে মোৰ পিংকু, তো ৰোল এনেকৈ এইকেইটা নাইকিয়া কৰি থৈছোঁ। তো এইকেইটা দেখাব নোৱাৰি তো যিহেতু। তো বাকী এইবিলাক চাওক, এইখনে মোৰ মাৰ্কশ্বিট। তো ইংলিছত পালোঁ মই মানে 30। তো আৰু MIL আছামিছত চাওক 48, ইকনমিক্সত 50, তাৰপিছত লজিক এণ্ড ফিলচফিত আছিলে আপোনাৰ 48, পলিটিকেলত 46, টোটেল মাৰ্কটো কৈ দিছোঁ। তো বাকী এডভান্স আছামিছত লৈছিলোঁ মই, তো এইটো 33 পালোঁ। তাৰপিছত টোটেল চাওক 222 মানে, তো 222 এইটো আছিল মানে থাৰ্ড ডিভিজন। তো যিহেতু ছেকেণ্ড ডিভিজন পাব হ'লে 225 লাগে, মোৰ মানে 3টো কমিলে বাৰু। বাকী মানে ইংলিছত মানে মই 3টো কম নম্বৰ পালোঁ। তো সেই 3টো বাকী মানে ঘৰৰ পৰা অকণমান ওলাই আহিলোঁ। তো চাইকেলখন লৈ অকণমান ওলাই আহিলোঁ মানে। বাকী মনটো ভাল লগা নাই। তো 3টো সঁচাকৈ মোৰ জীৱনটোত মানে 3 নম্বৰটো তো মানে থাকি যাব মানে। তো মানে ইংলিছত মানে মই নম্বৰ অলপ কম পালোঁ। বাকী 4টা ছাবজেক্টত মানে যেনেকৈ ভাবিছিলোঁ তো তেনেকৈ মানে পালোঁ। 3 মাহৰ আগৰ পৰাই মানে ষ্টাডি কৰিছিলোঁ পঢ়াৰ ক্ষেত্ৰত। তো তেনেকৈ যিমান কষ্ট কৰে সিমানে পায় ন। সেইকাৰণে বাকী ইমান ৰিজাল্টটো মই মানে ইমানো হেৰি কৰা নাছিলোঁ। মানে এটা আশা এটা আছিলে বাৰু ছেকেণ্ড ডিভিজনৰ। তো 3 কমি গ'ল মানে। এই 3টো মানে 3 হৈ গ'ল মানে। যদিও 6টা ছাবজেক্টত মানে পৰীক্ষা দিয়া হয়, অকল 5টা ছাবজেক্ট মানে লিখা হয়, মানে নাম্বাৰ টোটেল কৰা হয়। তো মই পালোঁ 222। তো 222ত মানে পাৰ্চেণ্টেজ 44.4%। বাকী এতিয়া যি কি নহওক, তো এতিয়াতো হোৱাটো হৈ গ'ল। বাকী এটা কথা, তো এতিয়া প্ৰথম মানে এইটো ৰিজাল্ট এটা পালোঁ, আৰু এতিয়া জীৱনত বহু ৰিজাল্ট পাব আছে। তো তাক এতিয়া চিন্তা কৰিব লাগে। তো হ'লেও মনটো বেয়া লাগি আছে। বাকী যি কি নহওক, তো মনক চিন্তি বা সদায় মানুহৰ বি পজিটিভত থাকিব লাগে মানে মানুহ সদায়। তো পাৰিম বুলি, তো আজিৰ পৰা সদায় পাৰিম বুলি, তো সদায় কাম কৰিম। তো সেয়াই। তো ৰাতিপুৱা যোনটো ৰিজাল্ট পাইছিলোঁ ন 9টা বজাত, এক্সাইটমেণ্ট। তো সেইটোৱে এক্সাইটমেণ্ট মানে মই ভিডিঅ' এটা উঠাই থৈছিলোঁ। তো ক্লিপটো চাওক মানে কেনেকুৱা মানে এক্সাইটমেণ্ট হৈ আছিলোঁ। তো মানে কেনেকুৱা এটা ভয় লাগি আছিলে। 1 মিনিট চাওক, 1 মিনিট 9টা 8টা 59। তো এইফালে ইয়াত 9 মিনিট দেখাই আছে, এইফালে 74। তো এইটো ঘপককৈ হৈ যায় মানে, আপলোডটো ঘপককৈ হৈ যায় ইয়াত। এইটো মেইন টাইমটোৱে সেইটো। তো নটিফিকেশ্যন তো কৃষ্ণ। তো ফাইনেলি 9টা ফাইনেলি তেনেকৈ 9টা বাজি গৈছিল। তো ৰিজাল্টো দি দিলে। তো সেই এক্সাইটমেণ্টটো তেনেকুৱাই। তো তেতিয়া মানে 9টা বাজিছিল, এক্সাইটমেণ্টটো কেনেকুৱা আছিল। তো বাকী তেতিয়া গ'ল সেয়া এক্সাইটমেণ্ট। তো তেনেকুৱাই মানে ৰিজাল্টটো। তো আজি থাকিব ৰিজাল্টটো। তো সেইকাৰণে যোনসকলে পৰীক্ষা বেয়া কৰিছে বাৰু, বৰ ভাল কৰিছে, তেওঁলোকে বৰ বেছি গৌৰৱ কৰিব নালাগে। তো বহুতে আৰু বহুত ৰিজাল্ট কৰিব আছে। তো নিজৰ জীৱনৰ তো বহুত ৰিজাল্ট পাব আছে। এইটোৱে আছিল আজি ভিডিঅ'। তো সদায় সকলো গাঁৱে হওক, পৰিয়ালেই হওক, তো এইটো ৰিজাল্টে বাট চাই থাকে। তো ল'ৰা এজনে বা ছোৱালীজনে কেনেকুৱা ৰিজাল্ট কৰিলে। তো বাকী মই বাৰু কিমান কেনেকুৱা কৰিলোঁ আপোনালোকক দেখালোৱে। তো আৰু আমাৰ ঘৰৰ মানুহ বা কথা ক'বলৈ গ'লে বাৰু, মোৰ ফালৰ পৰা ক'বলৈ গ'লে, তো মই মানে যোনটো পাৰিছোঁ ন, তো মই যিমানখিনি পঢ়িছিলোঁ তো সিমানখিনিৰ ওপৰতে ৰিজাল্ট হ'ব ন। তো উপঞ্চি বা নম্বৰ নিদিয়ে।
তো যিমানখিনি পঢ়িছিলোঁ সিমানখিনি নম্বৰ পালোঁ। তো বাকী চাওক আমাৰ গাঁৱত মানে সেই অনুষ্ঠান এটা হৈ আছে, তো সেইকাৰণে তো ভিডিঅ'টো ইমানটোৱে সমাপ্ত কৰোঁ। তো সেইটো ভিডিঅ' এটা বনাই আছোঁ। তো আপোনালোকে যদি চাব বিচাৰে সেই ভিডিঅ'সমূহ তো ডেছক্ৰিপশ্যনৰ লিংকটো দিয়া থাকিব, তেনেহ'লে মোৰ চেনেলটোত চাব পাৰিব। মানে ভাগৱত ব্যাখ্যা অনুষ্ঠান। তো আপোনালোকে যদি চাই মোৰ চেনেলটো চাব। তো আৰু নতুন নতুন ভিডিঅ' যদি চাব বিচাৰে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো বাকী এতিয়া জীৱনটোত আৰু বহুত ৰিজাল্ট পাব লাগিব। আচলতে আমি সদায় বিফলতাৰ পৰা আৰম্ভ কৰিব লাগে। তো বিফলতাই বোলে আচল বোলে কিবা ফলাফল। তো তেনেকুৱাই। তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। তো এতিয়ালৈকে যদি চেনেলত ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থবা। তো নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম, পুনৰ লগ পোৱাৰ আশাৰে। তো আপোনালোকে সকলো ভালে থাকক, ময়ো ভালে থাকোঁ। তো নতুন ভিডিঅ' এটা সৈতে লগ পাম। তো আজিলৈ বাই বাই দিয়ক। তো এতিয়া ওলাই আহিছিলোঁ, এতিয়া ঘৰত যাব লাগে।